হেল্ল' ফ্ৰেণ্ডছ, সকলোকে যুৱজিগতা চেনেললৈ স্বাগতম জনাইছোঁ আৰু বহুতে ভাল খবৰ লৈ আহিছোঁ। যিসকল ল'ৰা-ছোৱালীয়ে তোমালোকে ৰেলৱেত চাকৰি কৰিম বুলি ভাবিছা, তেখেতসকলৰ বাবে বহুতেই ভাল খবৰ লৈ আহিছোঁ। সেইটো কাৰণে শেষলৈকে চোৱা, স্কিপ নকৰাকৈ। আৰু প্ৰথমৰ বাবে যিসকল মোৰ চেনেলত আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনেকুৱা তোমালোকে জব আপডেটসমূহ পাই থাকা। তেনে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, প্ৰথমে ক'ব বিচাৰিছোঁ যে ৰেলৱেৰ ফালৰ পৰা তোমালোকৰ নতুনকৈ RPF তোমালোকৰ নিযুক্তি হৈছে, য'ত আমি তোমালোকে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ বুলি তোমালোকে জানা। SI আৰু কনষ্টেবল দুটা ওলাইছে তোমালোকক মই অফিচিয়েল ন'টিচখন দেখাই দিব বিচাৰিছোঁ। প্ৰথমতে তোমালোকৰ অফিচিয়েল ন'টিচখন দেখাই লৈছোঁ। বন্ধুসকল, এইখন হৈছে তোমালোকৰ অফিচিয়েল ন'টিচ, তোমালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱেজৰ ফালৰ পৰা আহিছে। ইয়াত তোমালোকৰ ধুনীয়াকৈ সকলোবোৰ ডিটেইলছ আছে, তোমালোকে মন দি চাই যাবা, যাতে তোমালোকৰ খেলিমেলি নহয়। ইয়াত প্ৰথমতে কোৱা হৈছে ৰিক্ৰুটমেণ্ট অফ চাব ইন্সপেক্টৰ এণ্ড কনষ্টেবল ইন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ, অৰ্থাৎ তোমালোকৰ RPF এণ্ড RPSF হয়, যিটো তোমালোকৰ ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ বুলিও কোৱা হৈছে। ইয়াত তোমালোকৰ চাব ইন্সপেক্টৰ আৰু কনষ্টেবলৰ দুটা তোমালোকৰ পোষ্ট আছে। প্ৰথম চাব ইন্সপেক্টৰ পোষ্টৰ তোমালোকে দেখিব পাইছে ইয়াত আছে, আৰু কনষ্টেবল দুটা পোষ্ট আছে। আৰু ইয়াৰ যিটো অনলাইন এপ্লাই 15 এপ্ৰিলৰ পৰা হৈ আছে, আৰু ইয়াৰ তোমালোকৰ 14 মে' পৰ্যন্ত তোমালোকৰ অনলাইন এপ্লাই চলি থাকিব। তোমালোকে যিসকলে কৰিম বুলি ভাবিছে কৰি ল'ব পাৰিবা। কনষ্টেবল আৰু চাব ইন্সপেক্টৰ দুইটা পোষ্টতে তোমালোকৰ অনলাইন এপ্লাই চলি আছে। এতিয়া আহিছে ভেকেঞ্চিৰ ক্ষেত্ৰত। তোমালোকৰ চাব ইন্সপেক্টৰ যি ভেকেঞ্চি আছে, তাত তোমালোকে এপ্লাই কৰিবলৈ হ'লে তোমালোকে মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেট পাছ হ'লে তোমালোকে এপ্লাই কৰিব লাগিব, যিটো তোমালোকৰ পে স্কেল হ'ব, তোমাৰ 6 থাকিব। লগতে তোমালোকৰ দৰমহা থাকিব, চেলাৰী থাকিব, 35,400 ৰুপিজ থাকিব। লগতে মেডিকেল ষ্টেণ্ডাৰ্ড B1 থাকিব, আৰু এজ তোমালোকে 20 বছৰৰ পৰা 28 বছৰলৈকে তোমালোকে জেনেৰেলসকলে এপ্লাই কৰিব পাৰিবা। আৰু লগতে তোমালোকৰ ভেকেঞ্চি আছে প্ৰায় 452টা ভেকেঞ্চি আছে তোমালোকৰ চাব ইন্সপেক্টৰ পোষ্টত। লগতে যিসকলে কনষ্টেবলত এপ্লাই কৰাৰ কথা ভাবিছে, তেখেতসকলক তোমালোকে চিম্পল মেট্ৰিক পাছ হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু লগতে তেখেতসকলৰ চেলাৰী 21,700ৰ পৰা ষ্টাৰ্ট হ'ব। একেই তোমালোকৰ B1 মেডিকেল ষ্টেণ্ডাৰ্ড থাকিব লাগিব। লগতে তোমালোকৰ 18ৰ পৰা 28 বছৰলৈকে জেনেৰেলসকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ভেকেঞ্চি আছে 4,208টা ভেকেঞ্চি আছে, আৰু টোটেল তোমালোকৰ মিলাই 4,660টা ভেকেঞ্চি তোমালোকৰ ওলাইছে চাব ইন্সপেক্টৰ আৰু কনষ্টেবলৰ প্লাছ কৰি। আৰু লগতে তোমালোকৰ এজৰ ক্ষেত্ৰত তোমালোকে 28 বছৰলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা, বা তোমালোকৰ যিসকলে OBC হয়, তেখেতসকলে 3 বছৰ আৰু পাৰিব। আৰু লগতে তোমালোকৰ আৰু 2 বছৰ প্লাছ কৰি দিব পাৰিবা। তোমালোকৰ যিসকলে ST SC হয়, তেখেতসকলে 5 বছৰ ৰিলেক্সেশ্যন পাই যাব। লগতে তোমালোকৰ আৰু এটা খুবেই ইম্পৰ্টেণ্ট কথা ইয়াত লিখা আছে, তোমালোকক মই ক'ব বিচাৰিছোঁ। ইয়াত তোমালোকে যেতিয়া তোমালোকৰ ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব, প্ৰথমতে এক্সামিনেশ্যন হ'ব। তোমালোকৰ কি হয়, ইয়াত কোৱা হৈছে কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব, CBT হ'ব। আৰু CBT তোমালোকে পাছ আউট হোৱাৰ পিছত তোমালোকৰ PET হ'ব, অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। তাত পাছ কৰাৰ পিছত তোমালোকৰ PMT হ'ব, য'ত আমি ফিজিকেল মেজাৰমেণ্ট বুলি কোৱা হয়, সেয়া হ'ব। তাৰপিছত তোমাৰ সময় সেইকেইটা হৈছে, লাষ্টত তোমালোকৰ ফাইনেল মেৰিট লিষ্টখন বনোৱা হ'ব। লগতে ইয়াত তোমালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত বহুত এটা ইম্পৰ্টেণ্ট মন কৰিবলগীয়া কথা হৈছে। তোমালোকে মন কৰিলে তোমালোকে দেখিব পাইছা যে 500 টকা আৰু 250 টকা তোমালোকে পে' কৰিব লাগিব বুলি ইয়াত ধুনীয়াকৈ কোৱা হৈছে। কিন্তু আৰু এটা ইয়াত ইম্পৰ্টেণ্ট কথাটো, এই লাইনটো পঢ়িছিলে, ফৰ অল কেণ্ডিডেটছ এক্সপেক্ট কেটেগৰী মেনশ্যন বিল' ইয়াত SI নাম্বাৰ 2, মানে ইয়াত যিকেইটা কেটেগৰী আছে, তেখেতসকলৰ বাহিৰে আউট অফ দিছ ফিজ 500 ৰুপিজ এমাউণ্ট 400 shall be refunded duly deducting bank charges as applicable on appearing in the CBT। অৰ্থাৎ তোমালোকে 500 টকা যিহেতু তোমালোকে এপ্লাই কৰোঁতে দিবা, তাৰে 400 টকা তোমালোকৰ ৰিটাৰ্ণ কৰা হ'ব পিছত। সেইটো কাৰণে তোমালোকে যেতিয়া পে' কৰিবা এই এক্সাম ফিজটো, তোমালোকৰ নিজৰ গুগল পে' বা তোমালোকৰ বেংক একাউণ্টৰ জৰিয়তে পে' কৰিবা, যাতে 400 টকা তোমালোকে ঘূৰাই পোৱা। লগতে যিসকল তোমালোকৰ SC ST এক্স চাৰ্ভিচমেন, ফিমেল, মাইনৰিটি কমিউনিটি বা তোমালোকৰ বেকৱাৰ্ড ক্লাছৰ হয়, তেখেতসকলে তোমালোকৰ 250 টকা তোমালোকে দিব লাগিব। আৰু তেখেতসকলে গোটেই 250 টকাই তোমালোকে ৰিফাণ্ড পাব বুলি ধুনীয়াকৈ লিখা আছে। সেইটো কাৰণে তোমালোকে 250 টকা দি পে' কৰিব লাগিব, আৰু পিছত 250 টকা তোমালোকে ৰিফাণ্ড পাই যাবা। কিন্তু জেনেৰেলসকলে তোমালোকে 500 টকা দিব লাগিব, আৰু 400 টকা তোমালোকে ৰিফাণ্ড পাবা। 100 টকা তোমালোকৰ এপ্লিকেশ্যন ফিজ হিচাপে থাকিব। তো এনেকৈ থাকিব। তোমালোকে মই সকলোবোৰ ডিটেইলছ সন্মুখে দিলোঁ। আৰু
আৰু দৰকাৰ তোমালোকে এইকেইটা ৱেবছাইট তোমালোকে মন কৰিব পাৰা। ইয়াত তোমালোকে ক্লিক কৰি পেলাই ডাইৰেক্ট এপ্লাই কৰিব পাৰা। মই যিহেতু অসমৰ হয়, গুৱাহাটীতো তোমালোকে ক্লিক কৰাৰ লগে লগে এই PDF-ত ৰিডাইৰেক্ট কৰি দিয়া হ'ব। তাত তোমালোকে নিজে এপ্লাই কৰি ল'ব পাৰিবা। ইয়াত তোমালোকে এনেকৈ থাকিব এপ্লিকেশ্যন লিংক ফৰ, তাত তোমালোকে গৈ নিজে এপ্লাই কৰি ল'ব পাৰিবা। তাত কোনো ইমান অসুবিধা নাই। যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আজিলৈ আহিছোঁ, ধন্যবাদ।